এখন গাঁৱৰ বাট-পথৰ জৰাজীৰ্ণ অৱস্থাই জ্বলা-কলা খুৱাইছে স্থানীয় ৰাইজক। চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত অতি পিছপৰা এখন গাঁও শান্তিপুৰ। অভিযোগ অনুসৰি ৰাইজে চৰাইদেউ জিলাৰ সদৰ সোণাৰীলৈ যাব লাগে দিচাং নদী পাৰ হয়। পিছে নদীত এখন দলং নথকাৰ বাবে খৰালি ৰাইজৰ ধনেৰে নিৰ্মাণ কৰা এখন বাঁহৰ দলঙেৰে অহা যোৱা কৰে। কিন্তু বাৰিষা অহাৰ লগে লগে গাঁওখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে ৰাইজে দিচাং নদীৰ বুকুৰে পাৰ হ'বলগীয়া হয়। শান্তিপুৰ গাঁৱৰ ৩টা অংশত দিচাং নদী আগুৰি আছে, যাৰ বাবে বাৰিষা গাঁৱৰ ৰাইজৰ যাতায়াতৰ একমাত্ৰ ভৰসা টুলুঙা নাও। গাঁওখনলৈ যাব নোৱাৰে কোনো এম্বুলেন্স অথবা অন্যান্য বাহন। জৰুৰীকালীন অৱস্থাতো বিপদত ভুগিবলগীয়া হয় স্থানীয় ৰাইজ। অসম চৰকাৰৰ ৰাজহ ও দুৰ্যোগ ব্যৱস্থাপনাৰ মন্ত্ৰী যোগেন মহন, সাংসদ তপন কুমাৰ গগৈক গাঁওখনৰ ৰাইজে বহু আবেদন নিবেদন কৰাৰ পাছতো আজিকো প্ৰতি কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ। ব্ৰিটিছৰ দিনৰ ঘাট লোৱালি কালৰ পৰা দেখি অহা এতিয়াও একো নহ'ল, একো এটা সুবিধাজনক নহ'ল। বহুত অসুবিধা হৈছে, কাৰণ কি আমাৰ কেতিয়াবা কিছুমান মানুহৰ গা ভাল নাইকিয়া হোৱাত আমাৰ মেডিকেল নিবৰ পৰা আদি কৰি ল'ৰা ছোৱালী স্কুল সোণাৰী কলেজলৈ আমাৰ বহুত অসুবিধা হয়। সেয়েহে আমি ইয়াত যদি বাঁহৰ দলং নহয়, এভাগি যদি আমাৰ পকা দলং হয়, বহুত আমি সুবিধাজনক হ'ম। আমি চৰকাৰক এভাগি অনুৰোধ কৰিছোঁ, যদি কেনেবাকৈ আমাৰ এইভাগি বাঁহৰ দলঙৰ পৰা বাঁহৰ দলং নহয় যদি আমাৰ পকা দলং এভাগি হয়, সকলো ৰাইজ উত্তীৰ্ণ হ'ব। চৰাইদেউৰ পৰা পৰিস্মিতা ফুকন ৰিপৰ্ট, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰী